নমস্কাৰ পাটকাই পৰ্বত পাৰ হৈ আহি অসমৰ জাতি জনগোষ্ঠীক এক কৰি আহোমসকলে বৰ্তমানৰ অসমৰ ৰূপৰেখা ৰচিছিল চাওলুং চুকাফাদেৱে কেৱল ৰঞ্জয় কৰি ৰাজ্য গঠন কৰা নাছিল বৰং তেখেতে মানুহৰ মন জয় কৰি বৃহত্তৰ অসম প্ৰতিষ্ঠা কৰিছিল আহোমসকলে তেওঁলোকৰ বীৰত্ব আৰু মহানুভৱতাৰ লগত লৈ আহিছিল কৃষি জ্ঞান তেখেতসকলে হালি ধানৰ খেতি ইত্যাদি অসমলৈ আনি বাৰে ৰহণীয়া অসমক আৰু অধিক চহকী কৰি তুলিছিল এজন আহোম হিচাপে মই মোৰ পূৰ্বজৰ পৰাক্ৰম আৰু ভাতৃত্ববোধ স্থাপনৰ সদিচ্ছা দেখি তবধ মানো আৰু গৌৰৱবোধ কৰোঁ হে আহোম ৰাজ্যৰ পৰাক্ৰম তথা ভাতৃত্ববোধৰ অনন্য নিদৰ্শনৰ বিষয়ে যেন সমগ্ৰ বিশ্বই জানিব পাৰে তাৰ বাবে মই অহৰ্নিশে যত্ন কৰি আহিছোঁ আমি কংগ্ৰেছ চৰকাৰৰ সময়তে চৰাইদেউ মৈদামক যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কো হেৰিটেজ সাইট হিচাপে চিহ্নিত কৰিব পাৰে তাৰ বাবে চৰকাৰীভাৱে প্ৰাৰম্ভিক কাম কাজ কৰিছিলোঁ আৰু এই তথ্য সেই সময়ৰ জিলা উপায়ুক্তসকলে জানে আৰু এই ভাল খবৰটো অৱশ্যেই গতানুগতিকভাৱে বিজেপি চৰকাৰৰ দিনতে আহিল তাৰোপৰি স্বৰ্গদেউ চাওলুং চুকাফাদেৱৰ মৈদামটো চিহ্নিত কৰি উলিয়াবলৈ মই পুৰাতত্ত্ব বিভাগলৈ চিঠি লিখিছিলোঁ কিন্তু তেখেতসকলে পত্ৰযোগে জনালে যে বৈজ্ঞানিকভাৱে চাওলুং চুকাফাৰ মৈদাম যিটোক আমি দাবী কৰি আছোঁ সেয়া হয়নে নহয় এতিয়াও তেখেতসকলে চৰকাৰীভাৱে নিশ্চিত কৰা নাই এতিয়া আমি লোকবিশ্বাসক নস্যাৎ কৰি আহোমসকলৰ মনত আঘাত দিয়াৰ ধৃষ্টতা মই কৰিব বিচৰা নাই কিন্তু অকল লোকবিশ্বাসৰ আঁত ধৰি কোনো এটা মৈদামক মহামানৱ চুকাফাৰ বুলি চিনাক্ত কৰিব নোৱাৰি সেয়া বৈজ্ঞানিকভাৱে আমি কৰা উচিত দ্বিতীয়তে আমি যদি এটা অন্য কোনো ব্যক্তিৰ মৈদামক চুকাফাৰ বুলি কওঁ সেয়া জানো মহামানৱ চুকাফাৰ প্ৰতি অপমান কৰা নহ'ব মোৰ দেউতা প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনতেই মৈদামসমূহ দেওহাল দৌল পুখুৰী ইত্যাদিক সংৰক্ষণ কৰাৰ বাবে চৰকাৰীভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল আইন প্ৰণয়ন কৰা হৈছিল আৰু মোৰ বিধায়িনী কাৰ্যকালতে লাংকুৰি দেওহালৰ চাৰিওফালৰ ৱাল দিয়াৰো আমি ব্যৱস্থা কৰিছিলোঁ চাওলুং চুকাফাদেৱৰ নাম অমৰ কৰি ৰাখিবলৈ অসমত এখন বিশ্ববিদ্যালয় আহোমসকলৰ দাবী অনুসৰি প্ৰতিষ্ঠা কৰাৰ বাবে 2022 চনতে এখন ব্যক্তিগত বিধেয়ক মই অসম বিধানসভাত দাখিল কৰিছিলোঁ আৰু উত্থাপন কৰাৰ পিছত চৰকাৰে সেয়া বিবেচনা কৰিব বুলি জমা কৰি ৰাখিছে কিন্তু তেখেতসকলৰ সদিচ্ছাৰ অভাৱ মংগলদৈত যিখন অসম স্কিল বিশ্ববিদ্যালয় হৈছে আনকি সেইখনো চাওলুং চুকাফাৰ নামত অতিৰিক্তভাৱে নামাকৰণ কৰিব পাৰি কাৰণ আহোমসকলে পাইক প্ৰথাৰ ব্যৱস্থা কৰিছিল কিন্তু সেয়াও হোৱা নাই সদিচ্ছা হ'লে মোৰ বিৰুদ্ধে অভিযোগ অনা ব্যক্তিসকলে কুঁৱৰী মৈদাম ক্ষতি সাধন কৰিব পৰাকৈ মূল মৈদামৰ ওচৰতে বিভিন্ন নিৰ্মাণ কাৰ্য নচলালেহেঁতেন ৰাজনীতিৰ ঊৰ্ধত উঠি আহোম সম্প্ৰদায়ৰ সকলো ঐতিহ্যক বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰা উচিত আৰু যাতে আমাৰ পূৰ্বজৰ পৰাক্ৰম জাউতিযুগীয়া হৈ থাকে মই এই বিষয়ে অসম চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ ৰাজনীতি কৰক কিন্তু চুকাফাৰ নামত ৰাজনীতি নকৰিব ভাল নালাগে জয় চুকাফা জয় আই অসম